Welcome to Ranjita's videos. মোৰ মৰমৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ ঝংকাৰ কিতাপত দিয়া অধ্যায় 2 আমাৰ পৰিয়াল পাঠ 1 শ্ৰৱণ কুমাৰ পাঠত দিয়া আটাইবোৰ ক্ৰিয়াকলাপ লগতে ঘৰিয়াল আৰু বান্দৰ পাঠ 2 আৰু বাটতে বৰষুণে পালে পাঠত দিয়া আটাইবোৰ ক্ৰিয়াকলাপ প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিম। মৰমৰ ছাত্ৰ-ছাত্ৰী চেনেলত নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা। সাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ। মৰমৰ ছাত্ৰ-ছাত্ৰী তোমালোকৰ ঝংকাৰ কিতাপৰ বহুতো অধ্যায়ৰ ক্ৰিয়াকলাপত দিয়া প্ৰশ্নৰ উত্তৰ লগতে পাঠ আলোচনা কৰা ভিডিঅ' মোৰ চেনেলত আছে। চোৱা নাই যদি চাই ল'বা। আজিৰ ভিডিঅ' আমাৰ পৰিয়াল অধ্যায় 2 পাঠ 1 শ্ৰৱণ কুমাৰ শুনো আহা। প্ৰথমতে আমি পাঠ শুনি ল'ম, বুজি ল'ম, তাৰপিছত ক্ৰিয়াকলাপত দিয়া প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। পাঠ 1 শ্ৰৱণ কুমাৰ শুনো আহা। তোমালোকৰ পৰিয়ালত কোন কোন আছে? তেওঁলোকক তোমালোকে ঘৰত কেনেদৰে সহায় কৰা? তোমাৰ ঘৰৰ সদস্যসকলে এজনে আনজনক কিদৰে সহায় কৰে? শ্ৰৱণ কুমাৰ নামৰ এজন ল'ৰাই তেওঁৰ অন্ধ মাক দেউতাকৰ প্ৰতি কেনেদৰে দায়িত্ব পালন কৰিছিল জানো আহা। শ্ৰৱণ কুমাৰ নামৰ এজন ল'ৰা আছিল। শ্ৰৱণৰ মাক দেউতাক অন্ধ আছিল। শ্ৰৱণে মাক দেউতাকক বৰ আদৰ যতন লৈছিল। মাক দেউতাকৰ বাবে গা ধুবলৈ পানী অনা, ভাত ৰন্ধা আদি সকলো কাম শ্ৰৱণে নিজে কৰিছিল। মাক দেউতাকে শ্ৰৱণৰ কষ্ট দেখি মনত খুব বেজাৰ পাইছিল। শ্ৰৱণে কৈছিল, তোমালোকৰ বাবে কাম কৰি মই সুখে পাওঁ, সেয়ে মোৰ আনন্দ। শ্ৰৱণৰ মাক দেউতাকৰ তীৰ্থলৈ যাবলৈ বৰ ইচ্ছা আছিল। এদিন কথাটো তেওঁলোকে শ্ৰৱণক ক'লে। শ্ৰৱণে মাক দেউতাকক তীৰ্থলৈ নিয়াৰ উপায় ভাবি উলিয়ালে। শ্ৰৱণে দুটা ডাঙৰ পাচিত মাক দেউতাকক বহুৱাই ভাৰ বান্ধি তীৰ্থলৈ লৈ গ'ল। শ্ৰৱণে মাক দেউতাকক কান্ধত ভাৰ লৈ বিভিন্ন তীৰ্থস্থান দেখুৱালে। এনেদৰে মাক দেউতাকৰ প্ৰতি দায়িত্ব পালন কৰি শ্ৰৱণে বৰ সন্তোষ পালে। মৰমৰ ছাত্ৰ-ছাত্ৰী পাঠত কি দিয়া হৈছে এবাৰ বুজি ল'ম। শ্ৰৱণ কুমাৰ নামৰ এজন ল'ৰা আছিলে। শ্ৰৱণ কুমাৰৰ মাক দেউতাক অন্ধ আছিল। দুয়োজন মাক দেউতাকে অন্ধ আছিল। শ্ৰৱণে মাক দেউতাকক বৰ আদৰ যতন লৈছিল। মাক দেউতাকৰ বাবে গা ধুবলৈ পানী অনা, ভাত ৰন্ধা আদি সকলো কাম শ্ৰৱণে নিজে কৰিছিল। যিহেতু মাক দেউতাকে অন্ধ আছিল তো শ্ৰৱণে নিজে ৰান্ধি বাঢ়ি খুৱাইছিল। লগতে আটাইবোৰ কাম শ্ৰৱণে মাক দেউতাকৰ কাম আটাইবোৰ শ্ৰৱণে কৰি দিছিল। মাক দেউতাকে শ্ৰৱণৰ কষ্ট দেখি মনত খুব বেজাৰ পাইছিল। মাক দেউতাকে শ্ৰৱণ কুমাৰৰ কষ্ট দেখি মনত খুব দুখ পাইছিলে, খুব বেজাৰ পাইছিলে। শ্ৰৱণে কৈছিল, তোমালোকৰ বাবে কাম কৰি মই সুখে পাওঁ। তেতিয়া শ্ৰৱণে মাক দেউতাকক কৈছিল যে তোমালোকৰ কাৰণে কাম কৰি মই সুখে পাওঁ, সেয়ে মোৰ আনন্দ, সেইটোৱে মোৰ কাৰণে আনন্দ বুলি কৈছিলে। শ্ৰৱণৰ মাক দেউতাকৰ তীৰ্থলৈ যাবলৈ বৰ ইচ্ছা আছিল। শ্ৰৱণৰ মাক দেউতাকৰ তীৰ্থলৈ যাবলৈ ইচ্ছা আছিল। এদিন কথাটো তেওঁলোকে শ্ৰৱণক ক'লে। শ্ৰৱণে মাক দেউতাকক তীৰ্থলৈ নিয়াৰ উপায় ভাবি উলিয়ালে। কিয়নো মাক আৰু দেউতা দুয়োজনে চকুৰে নেদেখে, এতিয়া কেনেকে লৈ যাব, হয়নে? শ্ৰৱণে দুটা ডাঙৰ পাচিত মাক দেউতাকক বহুৱাই ভাৰ বান্ধি তীৰ্থলৈ লৈ গ'ল। আমাক ইয়াত ফটোত দিয়া হৈছে, হয়নে? পাচি দুটা চোৱা, ভাৰ বান্ধি কলৈ লৈ গ'ল? তীৰ্থলৈ লৈ গ'ল শ্ৰৱণে নিজৰ মাক দেউতাকক। শ্ৰৱণে মাক দেউতাকক কান্ধত ভাৰ লৈ বিভিন্ন তীৰ্থস্থান দেখুৱালে। এনেদৰে মাক দেউতাকৰ প্ৰতি দায়িত্ব পালন কৰি শ্ৰৱণে বৰ সন্তোষ পালে। মাক দেউতাকৰ দায়িত্ব পালন কৰি শ্ৰৱণে বৰ সন্তোষ পালে। এতিয়া আমি ক্ৰিয়াকলাপত দিয়া প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। ক্ৰিয়াকলাপত দিয়া হৈছে কথা পাতো আহা। ক, কাহিনীটোত থকা ল'ৰাজনৰ নাম কি? কাহিনীটোত থকা ল'ৰাজনৰ নাম কি? শ্ৰৱণ কুমাৰ। খ, শ্ৰৱণ কুমাৰে মাক দেউতাকৰ বাবে কি কি কৰিছিল? শ্ৰৱণ কুমাৰে মাক দেউতাকৰ বৰ আদৰ যতন লৈছিল, হয়নে? মাক দেউতাকৰ বাবে গা ধুবলৈ পানী অনা, ভাত ৰন্ধা আদি সকলো কাম কৰিছিল। গ, শ্ৰৱণ কুমাৰে মাক দেউতাকক কেনেদৰে তীৰ্থলৈ লৈ গৈছিল?
শ্ৰৱণ কুমাৰে দুটা ডাঙৰ পাচিত মাক দেউতাকক বহুৱাই ভাৰ বান্ধি তীৰ্থলৈ লৈ গৈছিল। তুমি তোমাৰ ঘৰখনত কি কি দায়িত্ব পালন কৰা? তুমি তোমাৰ ঘৰখনত দায়িত্ব পালন কৰা নে? যদি তোমালোকক এনেকুৱা পৰিস্থিতি আহে যে ঘৰৰ দায়িত্ব বুজিব লগা হয়, কিছু কিছু কাম সৰু হওক ডাঙৰ হওক কৰিব লগা হয়, তোমালোকে সৰুৱে কৰিব পাৰা, হয়নে? তোমালোকে কৰিবা। আমাক এইটো পাঠৰ পৰা আমাক এইটোকে বুজোৱা হৈছে যে যেতিয়া আমাৰ ঘৰত যদি কেতিয়াবা দায়িত্ব পালন কৰিব লগা আহি যায় নহয় সময়, তেতিয়া আমি পালন কৰিব লাগিব। তোমালোককতো মই মাতি শুনালো প্ৰশ্নৰ উত্তৰবোৰ মই লিখি ৰাখিছো। এবাৰ পঢ়ি শুনিম, মই দেখাই দিম তোমালোকক কেনেকে লিখিব লাগে। প্ৰশ্নত দিয়া হৈছে, কাহিনীটোত থকা ল'ৰাজনৰ নাম কি? উত্তৰ, কাহিনীটোত থকা ল'ৰাজনৰ নাম শ্ৰৱণ কুমাৰ। শ্ৰৱণ কুমাৰে মাক দেউতাকৰ বাবে কি কি কৰিছিল? শ্ৰৱণ কুমাৰে মাক দেউতাকৰ বৰ আদৰ যতন লৈছিল। মাক দেউতাকৰ বাবে গা ধুবলৈ পানী অনা, ভাত ৰন্ধা আদি সকলো কাম কৰিছিল। প্ৰশ্ন, শ্ৰৱণ কুমাৰে মাক দেউতাকক কেনেদৰে তীৰ্থলৈ লৈ গৈছিল? শ্ৰৱণ কুমাৰে দুটা ডাঙৰ পাচিত মাক দেউতাকক বহুৱাই ভাৰ বান্ধি তীৰ্থলৈ লৈ গৈছিল। এতিয়া আমি আলোচনা কৰিম। আহা। ককা আইতা, পিতা আই, দেউতা মা, বৰদেউতা বৰমা, খুৰা খুৰী, পেহা পেহী, মামা মামী, তাবৈ আমৈ, মহা মাহী, দাদা বাইদেউ, ভাই ভনী। এতিয়া চোৱা, পৰিয়ালৰ বিষয়ে জানো আহা। কাক কি বুলি মাতা কোৱা। তোমালোকে কাক কি বুলি মাতা? এতিয়া আমি ইয়াত দিয়াখিনি জানি ল'ম, ঠিক আছে? দেউতাৰ মাৰ দেউতাকক তুমি কি কোৱা? ককা। দেউতাৰ ককায়েকক বৰদেউতা। দেউতাৰ বায়েকক জেঠী। মাৰ ককায়েকক মামা। দেউতাৰ মাৰ মাকক আইতা। দেউতাৰ ভায়েকক খুৰা। দেউতাৰ ভনীয়েকক পেহী। মাৰ ভনীয়েকক মাহী। তোমালোকে মুখস্থ কৰি থৈ দিবা। এতিয়া আমি আলোচনা কৰিম। পঢ়ো আৰু কওঁ আহা। আজি ৰিমঝিমৰ পেহীয়েকৰ বিয়া। বিয়া বুলি ককাক আইতাক, খুৰাক খুৰীয়েক, ভায়েক ভনীয়েক সকলোৰে বৰ উৎসাহ। আলহী অতিথি ওচৰ চুবুৰীয়াৰে ৰবাথলি ভৰি পৰিছে। কিছু সময়ৰ পিছতে দৰা-ঘৰীয়া আহি পদূলিমুখ পালেহি। ৰিমঝিম দৰা চাবলৈ দৌৰি গল, কিন্তু মানুহবোৰে দৰাজনক আগুৰি ধৰি আছিল। তাই দৰাক দেখা নাপালে। দৰাক নেদেখি তাই ভেকুৰিবলৈ ধৰিলে। তাকে দেখি ওচৰতে থকা খুৰাকে তাইৰ হাতত ধৰি আগুৱাই নিলে। দৰাক দেখি ৰিমঝিমে বৰ ৰং পালে। আহা। আমাক ইয়াত প্ৰশ্ন দিয়া হৈছে, ৰিমঝিম কি চাবলৈ দৌৰি আহিছিল? ৰিমঝিম দৰা চাবলৈ দৌৰি আহিছিল। মানুহবোৰে কাক আগুৰি ধৰি আছিল? মানুহবোৰে দৰাজনক আগুৰি ধৰি আছিল। কোনে ৰিমঝিমক হাতত ধৰি আগুৱাই নিছিল? খুৰাকে ৰিমঝিমক হাতত ধৰি আগুৱাই নিছিল। তুমি কেতিয়াবা বিয়া খাবলৈ গৈ পাইছানে? তোমালোকে যদি গৈ পাইছা, হয় মই গৈ পাইছো বুলি কবা। বিয়ালৈ গৈ তোমাৰ কেনেকুৱা লাগে? তোমালোকক কেনেকুৱা লাগে? ভাল লাগে, হয়নে? বিয়ালৈ গৈ মোক ভাল লাগে বুলি কবা। প্ৰশ্নৰ উত্তৰ মই আগৰ দৰে লিখি ৰাখিছো, এবাৰ চাই ল'ম। ৰিমঝিম কি চাবলৈ দৌৰি আহিছিল? ৰিমঝিম দৰা চাবলৈ দৌৰি আহিছিল। মানুহবোৰে কাক আগুৰি ধৰি আছিল? উত্তৰ, মানুহবোৰে দৰাজনক আগুৰি ধৰি আছিল। কোনে ৰিমঝিমক হাতত ধৰি আগুৱাই নিছিল? উত্তৰ, খুৰাকে ৰিমঝিমক হাতত ধৰি আগুৱাই নিছিল। তোমালোকে প্ৰশ্ন উত্তৰ নিজৰ বহীত লিখি থৈ দিবা, তেতিয়াহে তোমালোকক মুখস্থ কৰিবলৈ সুবিধা হ'ব। এতিয়া আমি আলোচনা কৰিম। তলৰ ছবি কেইখনত কি দেখিছা কোৱা। তলৰ ছবি, ইয়াত আমাক দুটা ছবি দিয়া হৈছে। তুমি কি দেখিছা? ইয়াত চোৱা, ইয়াত পৰিয়ালৰ আটাইবোৰ সদস্য আছে, হয়নে? ককা আইতা, খুৰা খুৰী, পেহা পেহী, হয়নে? গোটেই পৰিয়ালৰ মানে যিটো আমি একেলগে থাকো নহয় পৰিয়াল, আটাইবোৰ পৰিয়াল ইয়াত দিয়া হৈছে। ইয়াত চোৱা, অকল মা দেউতা ল'ৰা ছোৱালী আছে। ইয়াত এইটো ডাঙৰ পৰিয়াল, এইটো সৰু পৰিয়াল, ঠিক আছে? বুজি পাইছা নহয়? ইয়াত ভিন্ন ভিন্ন আছে, ইয়াত বহুত আছে পৰিয়ালত মানুহ, হয়নে? ইয়াত অকল 4জন আছে। তো এইটো হ'ল একেলগে থাকে নহয় পৰিয়াল, সেইটো পৰিয়াল। আৰু ইয়াত মাক দেউতাক ল'ৰা ছোৱালী থকা পৰিয়াল। বুজি পাইছা নহয়? এতিয়া আমি আলোচনা কৰিম। গাঁও আহা।
গুড়ৰ টেকেলিত পৰুৱাৰ লানি, নৈ বিল পথাৰত বাঢ়িছে পানী, আকাশত জিলিকে ৰূপালী জোন, আজি চাগে নাহে আৰু বৰষুণ। ভোমোৰাই কয় শুনা কৰি গুণ গুণ, ফুটাই পৰিবা পাত নাই ভোন ভোন। হুৰ হুৰ বতা চৰাই মোৰ ধান নাখাবি, তোক দিম গোটা কৰাই। এতিয়া আকৌ মাতি শুনাম এবাৰ, ঠিক আছে? গাওঁ আহা। গুড়ৰ টেকেলিত পৰুৱাৰ লানি, নৈ বিল পথাৰত বাঢ়িছে পানী, আকাশত জিলিকে ৰূপালী জোন, আজি চাগে নাহে আৰু বৰষুণ। ভোমোৰাই কৰে শুনা কৰি গুণ গুণ, ফুটাই পৰিবা পাত নাই ভোন ভোন। হুৰ হুৰ বতা চৰাই মোৰ ধান নাখাবি, তোক দিম গোটা কৰাই। এতিয়া আমি আলোচনা কৰিম। জানি লওঁ আহা। ইয়াত চোৱা, ইয়াত গু দিয়া হৈছে, ইয়াত গু দিয়া হৈছে, ইয়াত হু দিয়া হৈছে, ইয়াত হু, ইয়াত খু, ইয়াত খু, ইয়াত ৰু, ইয়াত ৰু, ইয়াত ৰু, ইয়াত ৰু। আমি এনেকে লিখিলে ভুল হ'ব। ইয়াত থকাখিনি লিখিলেহে আমাৰ শুদ্ধ হ'ব, ঠিক আছে? জানো আহা। গ তালবে খ হ আৰু ৰৰ লগত উকাৰ লগ হলে ৰূপ সলনি হৈ গু খু হু আৰু ৰু হয়। আনহাতে ৰৰ লগত দীৰ্ঘৌকাৰ লগ হলে ৰূপ সলনি হৈ ৰু হয়। ইয়াত কি হৈছে? ইয়াত দীৰ্ঘৌকাৰ যোগ হৈছে কাৰণে ৰু হৈছে, ঠিক আছে? ইয়াত হৰ্ষৌকাৰ যোগ হৈছে, ৰু হৈছে। ঠিকে আছে? বুজি পাইছা নহয়? পঢ়ো আহা। আহা। ৰূপ, ধূপ, গুণ, ধুন, ফাগুন, ধুৰূপ, মাগুৰ, কুৰুৱা, শুৱনি, মহুৰা, ৰূপালী, পৰুৱা। এতিয়া চোৱা, ছবি চাই খালী ঠাইত কি হ'ব লিখো আহা। গৰু, শগুন, শিউ, পহু, শিহু মাছ হয়, ঠিক আছে? তলৰ আখৰ জালৰ পৰা আখৰ বিচাৰি শব্দ গঠন কৰি পঢ়ো আৰু লিখো আহা। ইয়াত আমাক আখৰৰ জাল দিয়া হৈছে, আমি শব্দ গঠন কৰিম, পঢ়িম আৰু লিখিম, ঠিক আছে? ইয়াত চোৱা, নহৰু হ'ব, গৰু হ'ব, ৰূপ হ'ব, শুৱনি হ'ব, গুড় হ'ব, ৰাতি হ'ব, মহুৰা হ'ব, ঠিক আছে? ইয়াত টানি দিয়া নাই। ইয়াত মই লিখিয়ে থৈছো, তোমালোকে ধুনীয়াকে ইয়াৰ পৰা চাই চাই লিখি ল'বা। তোমালোকে যদি আৰু বিচাৰি উলিয়াব পাৰিবা তেনেহলে লিখি ল'বা, ঠিক আছে? এতিয়া পঢ়ো আহা। পৰুৱা ককাই শুৱৰি মাৰি কেনি বাৰু যোৱা, চেনি গুটি পেলাই থৈছো খোৱা যদি খোৱা, পঢ়া শুনা কৰে যি গুণী মানি হয় সি। আৰু এবাৰ পঢ়ি শুনাম। পৰুৱা ককাই শুৱৰি মাৰি কেনি বাৰু যোৱা, চেনি গুটি পেলাই থৈছো খোৱা যদি খোৱা, পঢ়া শুনা কৰে যি গুণী মানি হয় সি। এতিয়া আমি আলোচনা কৰিম পাঠ ২। পাঠ ২ত দিয়া হৈছে ঘৰিয়াল আৰু বান্দৰ। ছবি চাই সাধু কওঁ আহা। আমাক ইয়াত ছবি চাই সাধু কব দিয়া হৈছে। এতিয়া আমি ছবি চাই ল'ম, ঠিক আছে? ছবিত চোৱা, কি কি দেখিছা? ছবিত আছে বান্দৰ আছে, ঠিক আছে? হাঁহ আছে, ঘৰিয়াল আছে, হয়নে? আৰু আছে তোমাৰ শহাপহু আছে, ঠিক আছে? তোমালোকে দেখিছা নহয়? আৰু ভালুক আছে, ঠিক আছে? তোমালোকে দেখিছা ছবিত কি কি জন্তু আছে। এতিয়া আমি দ্বিতীয়খন ছবিত চাই লওঁ কি দিয়া হৈছে। দ্বিতীয়খন ছবিত চোৱা, আটাইবোৰ জন্তুবোৰে আলোচনা কৰি আছে, কাষত নদী আছে, হয়নে? আৰু ইয়াত কি আছে? এইটো ফটোত কলগছ আছে, ইয়াতো কলগছ আছে, ইয়াতো কলগছ আছে, ঠিক আছে? এতিয়া কি হ'ব চাই ল'ম। এতিয়া আলোচনা হৈ গ'ল। আলোচনা তাতে আমি কি বুজিলো? কল খাব মানে চবে মিলি, কিন্তু আনিব কেনেকে? নদী আছে। তো বান্দৰে কি কৰিলে? বুদ্ধি কৰিলে। বান্দৰটো অলপ চতুৰ হয়, হয়নে? ঘৰিয়াল পানীত যাব পাৰিব। তেতিয়া কি কৰিলে? ঘৰিয়ালৰ পিঠিত বহি বান্দৰ গৈ আছে নদীত, ঠিক আছে? এতিয়া কি দিয়া হৈছে? আৰু এটা ছবি চাই ল'ম। এইয়া ঘৰিয়ালে নদী পাৰ কৰিলে, বান্দৰ ইয়াৰ পৰা জাপ মাৰি ইয়াত গ'ল। এইয়া এতিয়া কল আনিব। বান্দৰেতো কল খাই ভাল পায়, হয়নে? এতিয়া চোৱা, ইয়াত নদীৰ ইপিনে সিপাৰে বহি আছে ভালুক আৰু শহাপহু বহি আছে। এইয়া বান্দৰে কি কৰিলে? ঘৰিয়ালৰ পিঠিত কল লৈ আহিলে। এতিয়া চাই লোৱা, আটাইবোৰ আকৌ মিলি জুলি কি কৰিলে? কল খালে। তাহাঁতৰ কি হ'ল? মিলি জুলি কাম কৰিলে কাৰণে তাহাঁতৰ কাৰণে কল আনিবৰ কাৰণে সুবিধা হ'ল। সেইকাৰণে আমি মিলি জুলি কাম কৰিলে আমাক যিমানে টান নহওক
কাম হওক আমাক কৰিবলৈ সুবিধা হয়। এতিয়া আমি ক্ৰিয়াকলাপত দিয়া কথা পাতো আহাত প্ৰশ্ন দিয়া আছে, আমি আলোচনা কৰিম। কথা পাতো আহা ক ছবিখনত কি কি জন্তু দেখিছা? ছবিখনত বান্দৰ দেখিছো হয়নে, আৰু কি দেখিছো আমি ভালুক দেখিছো, শহাপহু দেখিছো, ঘৰিয়াল দেখিছো আৰু হাঁহো দেখিছো। খ নদীৰ সিপাৰে কি ফলৰ গছ আছিল? কলৰ গছ আছিল। গ বান্দৰটো কেনেকে নদীখন পাৰ হব? বান্দৰটো ঘৰিয়ালৰ পিঠিত উঠি নদীখন পাৰ হব। বান্দৰটোৱে হাতত কি লৈ আহিছিল বাৰু? বান্দৰটোৱে হাতত কল লৈ আহিছিল। উঙ সাধুটো নিজৰ কথাৰে কোৱা। তোমালোকক মই সাধুটো বুজাই দিলো, তোমালোকে ঠিক তেনেদৰে নিজৰ কথা মতে কলে হৈ যাব। এতিয়া প্ৰশ্নৰ উত্তৰ মাতি শুনালো, কেনেকে লিখিবা এবাৰ চাই ল'ম। মই আগৰ দৰে লিখিয়ে থৈছো। ক প্ৰশ্ন ছবিখনত কি কি জন্তু দেখিছা? উত্তৰ বান্দৰ, ভালুক, শহাপহু, ঘৰিয়াল, হাঁহ। খ নদীৰ সিপাৰে কি ফলৰ গছ আছিল? কলৰ গছ আছিল। গ বান্দৰটো কেনেকৈ নদীখন পাৰ হল? উত্তৰ বান্দৰটো ঘৰিয়ালৰ পিঠিত উঠি নদীখন পাৰ হল। ঘ প্ৰশ্ন বান্দৰটোৱে হাতত কি লৈ আহিছিল বাৰু? কলৰ থোক লৈ আহিছিল হয়নে, কলৰ গোটেই থোকটো লৈ আহিছিলে। এতিয়া আমি আলোচনা কৰিম। ছবি চাই খালী ঠাই পূৰ কৰো আহা। নদীৰ সিপাৰে কল পকি আছিল হয়নে? খ নদীত এটা ঘৰিয়াল আছিল। এতিয়া গাঁও আহা দিয়া হৈছে। মা দেউতা ককা আইতা আৰু ভাই ভনী, খুৰা খুৰী পেহীৰে ভৰা আমাৰ ঘৰ খনি। মামা মামী মহা মাহী যেতিয়া আলহী হয়, ককা আইতাও লগত আহিলে সুখৰ নিজৰা বয়। আৰু এবাৰ গাই শুনাম। মা দেউতা ককা আইতা আৰু ভাই ভনী, খুৰা খুৰী পেহীৰে ভৰা আমাৰ ঘৰ খনি। মামা মামী মহা মাহী যেতিয়া আলহী হয়, ককা আইতাও লগত আহিলে সুখৰ নিজৰা বয়। তোমালোকে ধুনীয়াকে পঢ়ি ল'বা, ঠিক আছে? সাথৰ ভাঙো আহা। চিত পখিলা তিনি মূৰ দ ঠেং ক'ত দেখিলা? মানে তিনিটা মূৰ আছে, দটা ঠেং আছে, ক'ত দেখিছা? পথাৰত হয়নে? যেতিয়া হাল বায় তেতিয়া গৰু আৰু মানুহ তিনিজন লগ লাগিলে তিনিটা মূৰ হয় আৰু দটা ঠেং হয়, হয়নে নহয়? তো হালোৱা উত্তৰ হব আৰু দুটা গৰু, ঠিক আছে? এতিয়া আমি আলোচনা কৰিম। লগে ভাগে পৰো আহা। বাটতে বৰষুণে পালে, ৰাজীৱ আৰু কৰিম পঢ়াশালিৰ পৰা ঘৰলৈ গৈ আছিল। তেনেতে জোৰকৈ বৰষুণ দিবলৈ ধৰিলে, সিহঁতে আজি ছাতি আনিবলৈ পাহৰিলে। সেই পথেৰে ৰামধন খুৰা মটৰ গাড়ী চলাই আহি আছিল। খুৰাই সিহঁতক তিতি তিতি গৈ থকা দেখিলে, তেওঁ সিহঁতক গাড়ীত উঠিবলৈ মাতিলে। দুয়ো দৌৰি গৈ গাড়ীত উঠিল, খুৰাকে সিহঁতক ঘৰলৈ লৈ গল। বুজি পাইছা নহয়? বাটতে বৰষুণে পালে কাক? ৰাজীৱ আৰু কৰিমক। পঢ়াশালিৰ পৰা ঘৰলৈ গৈ আছিল, মানে পঢ়াশালি মানে বিদ্যালয়ৰ পৰা ঘৰলৈ গৈ আছিল। তেনেতে জোৰকৈ বৰষুণ দিবলৈ ধৰিলে আৰু সিহঁতে ছাতি আনিবলৈ পাহৰিছিলে সিদিনা। সেই পথেৰে আকৌ ৰামধন খুৰা মটৰ গাড়ী চলাই আহি আছিল আৰু খুৰাকে সিহঁতক তিতি তিতি গৈ থকা দেখিলে আৰু তেওঁ কি কৰিলে? সিহঁতক গাড়ীত উঠিবলৈ মাতিলে। দুয়ো দৌৰি গৈ গাড়ীত উঠিলে, খুৰাকে সিহঁতক ঘৰলৈ লৈ গল। এতিয়া কওঁ আহাত আমাক প্ৰশ্ন দিয়া হৈছে, প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। ক প্ৰশ্ন ৰাজীৱ আৰু কৰিমে কি আনিবলৈ পাহৰিলে? ৰাজীৱ আৰু কৰিমে ছাতি আনিবলৈ পাহৰিলে। খ মটৰ গাড়ী চলাই কোন আহি আছিল? মটৰ গাড়ী চলাই ৰামধন খুৰা আহি আছিল। গ ৰামধন খুৰাই সিহঁতক গাড়ীত উঠিবলৈ কিয় মাতিলে? ৰাজীৱ আৰু কৰিম তিতি তিতি গৈ থকা দেখি ৰামধন খুৰাই সিহঁতক গাড়ীত উঠিবলৈ মাতিলে। তোমালোকেও প্ৰশ্নৰ উত্তৰ নিজৰ উত্তৰ বহীত লিখি থৈ দিবা, মুখস্থ কৰিবলৈ সুবিধা হ'ব। এতিয়া আমি আলোচনা কৰিম। পুনৰালোচনাত দিয়া হৈছে পঢ়া। পথাৰখন বৰ শুৱনি, পথাৰত গৰু চৰিছে, আকাশত শগুন উৰিছে, অৰূপে চিলা উৰুৱাইছে, আইতাই মহুৰা ফুৰাইছে, ৰূপাই তাঁত বৈছে। তোমালোকে পঢ়িবা, ঠিক আছে? এতিয়া ছবি চাই নামবোৰ সম্পূৰ্ণ কৰা। গৰু, শিয়াল, মকৰা। তলত দিয়া আখৰ কেইটাৰে শব্দ লিখা। গু, গুৰ, গুণ, গুটি। ৰু, গৰু, সৰু, পৰুৱা। ৰু, ৰূপ, ৰূপা, ৰূপালী। শু, সুৰ, শুৱনি, শুনা। হু, পহু, বিহু। তোমালোকেও নিজৰ ফালৰ পৰা লিখিব পাৰিবা, মই মোৰ ফালৰ পৰাহে উত্তৰ দিছো।
খেলিমেলিকৈ দিয়া আখৰবোৰ মিলাই শব্দ সাজু আহা। ইয়াত খেলিমেলিকৈ দিয়া হৈছে, এটা আমাক উদাহৰণ দিয়া হৈছে, এইটো খেলিমেলিকৈ দিয়া উত্তৰ ঘৰিয়াল হ'ব। ঠিক আছে, বাকীকেইটা মই লিখিয়ে থৈছোঁ, মই মাতি শুনাম। শিয়াল, সিংহ, বাঘ, ভালুক, পহু। ঠিক আছে, তোমালোকেও লিখি ল'বা। এতিয়া চাই লওঁ কি দিয়া হৈছে। তলৰ সাজোনটো সম্পূৰ্ণ কৰা। ৰীতা, মা, দেউতা, ককা, আইতা, ভাই, ভনী। তোমালোকেও লিখি ল'বা। আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। আশা কৰোঁ তোমালোকক ভিডিঅ'ৰ পৰা অলপ হ'লেও সহায় হ'ব বুলি। ভিডিঅ'ৰ পৰা সহায় হ'লে লাইক কৰিবা, নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰিবা, নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমতে পাবা। আকৌ আমি লগ পাম নতুন ভিডিঅ'ত। নতুন ভিডিঅ' হ'ব অধ্যায় 3 আমাৰ চৌপাশ পখিলা। অধ্যায় 3 দিয়া আটাইবোৰ পাঠৰ লগতে ক্ৰিয়াকলাপত দিয়া প্ৰশ্নৰ উত্তৰ আমি অহা ভিডিঅ'ত নতুন ভিডিঅ'ত আলোচনা কৰিম। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।